প্ৰকৃত হিন্দুৱে কোনো ধৰ্মীয় অনুষ্ঠানক প্ৰদূষিত নকৰে। বিজেপিৰ ঘৰত আছে কংগ্ৰেছৰ মানুহ। বিজেপিৰ সকলো খবৰ লাভ কৰে গৌৰৱ গগৈ। ২৬ত কংগ্ৰেছৰ চৰকাৰ আহিলে লোৱা হ'ব জল জীৱন মিছনৰ কেলেংকাৰীৰ হিচাপ। মামা মামীয়ে দান দিবলগীয়া মাটি দান দিয়ক ডিমাচা বড়ো কাৰ্বিসকলক। লখিমপুৰত আক্ৰমণাত্মক ৰূপত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। এদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে লখিমপুৰত উপস্থিত হয় এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। পুৱাই পদুমণি থানত সেৱা লৈ শেহতীয়া ৰঙা নদীৰ বানে ছিঙা আমতলা মথাউৰিৰ স্থান পৰিদৰ্শন কৰি মত বিনিময় কৰে, বানাকৰণ কৰে। ইয়াৰ পিছতে নাওবৈচা সমষ্টিৰ সদ্যপ্ৰয়াত প্ৰাক্তন বিধায়ক সঞ্জয় ৰাজ চুব্বাৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰাৰ লগতে বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সভাপতিগৰাকী। সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক উভতি ধৰি কয়, বিজেপিৰ ঘৰতহে কংগ্ৰেছ আছে আৰু তেওঁ বিজেপিৰ সকলো খবৰ লাভ কৰে। আনহাতে শেহতীয়া গৰু গাহৰি মাংসৰ বিতৰ্ক প্ৰসংগত তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে বিষয়টোত কেৱল ৰাজনীতি কৰিছে। হিন্দু ধৰ্ম উদাৰ আৰু শক্তিশালী। প্ৰকৃত হিন্দু লোকে কেতিয়াও আন ধৰ্মক কলুষিত নকৰে। ৰাইজে গম পাই গৈছে যে তেওঁলোকে মাত্ৰ ৰাজনীতি কৰি আছে। কোনো বাস্তৱ হিন্দু কোনো ধৰ্মীয় অনুষ্ঠানক প্ৰদূষিত নকৰে। সেইটোৱে প্ৰমাণ যে তেওঁলোকে বাস্তৱ হিন্দু ধৰ্মটোৱে বুজি নাপায়। হিন্দু ধৰ্ম এটা উদাৰ ধৰ্ম, হিন্দু ধৰ্ম এটা পুৰণি ধৰ্ম, হিন্দু ধৰ্ম এটা শক্তিশালী ধৰ্ম। আমি সংৰক্ষণ দিওঁ। আমাৰ শালীনতাও আছে, ধৈৰ্যও আছে, সাহস আছে আৰু শক্তি আছে। ইফালে মুখ্যমন্ত্ৰীয়ে এসময়ত নিজৰ মাটি অসমৰ ৰাইজক দান দিব বুলি কোৱা কথাৰ প্ৰসংগ টানি আনি গৌৰৱ গগৈ কয়, এতিয়া মাটি দান দিয়াৰ সময় আহিছে। মামা মামীয়ে দান দিবলগীয়া মাটি দান দিয়ক ডিমাচা বড়ো কাৰ্বিসকলক। বড়ো দুখীয়া দৰিদ্ৰ লোকৰ পৰা মাটি লৈ উদ্যোগ বহোৱাতকৈ বিজেপি আৰু UPPL দলে বড়ো জনগোষ্ঠীৰ দুখীয়া দৰিদ্ৰ লোকক মুখ্যমন্ত্ৰীৰ মাটি দান কৰক। যে নিজৰ যিমান মাটি আছে দান দিব। যদি নিজৰ মাটি দান দিবলগীয়া আছে তো কোকৰাঝাৰত বড়ো মানুহৰ মাটি কিয় লৈছে উদ্যোগৰ কাৰণে? ডিমাচা মানুহৰ মাটি কিয় লৈছে উদ্যোগৰ কাৰণে? কাৰ্বি আংলঙত কাৰ্বি মানুহৰ মাটি কিয় লৈছে? নিজৰ মাটি দান দিলে হৈ গ'ল। আমি পুনৰবাৰ কৈছোঁ, গোটেইখিনি মাটি যদি মামা মামী আদানী আম্বানীয়ে কিনি থ'ব তো বড়ো কাৰ্বি ৰাভা মিচিং সোণোৱাল কছাৰী মানুহবোৰ ক'ত যাব? তো তেওঁ যে আগতে কৈছে মই মাটি দান দিম, কাক দান দিম? নিজৰ ল'ৰাক দান দিব নেকি? তাৰোপৰি এপিচিচিৰ সভাপতিগৰাকীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ টানি আনি মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভতো কৰে প্ৰশ্ন। ইফালে গৌৰৱ গগৈ ISR এজেণ্ট সন্দৰ্ভত উঠি অহা অভিযোগৰ প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈ। তেওঁ কয়, মোৰ ওপৰত টাডা, আলফা, ছালফাৰ আদি সন্ত্ৰাসবাদীৰ কেছ নাই। লুই বাৰ্জাৰ NC হিল বা ক'ৰবাত বাগান কিনাৰ অভিযোগো নাই। সেয়েহে একো নাপায় এতিয়া ভুৱা দাগ লগাব বিচাৰিছে বিজেপি। আগন্তুক দিনত অসমত কংগ্ৰেছৰ চৰকাৰ আহি থকা বুলি উল্লেখ কৰি তেওঁ কয়, তেওঁলোকে ক'ত ক'ত মাটি কিনিছে, ক'ত ক'ত জল জীৱন মিছনৰ কেলেংকাৰী কৰিছে আৰু সেই পইচা ক'ত লুকাই আছে তাৰো এটা এটা পইচাৰ হিচাপ লোৱা হয়। এনেদৰে বৃহস্পতিবাৰৰ দিনটোত লখিমপুৰত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। নিউজ ডেস্ক NZ নিউজ।